আজিৰ এই ভিডিঅ'টোত আমি এইচএছ ছেকেণ্ড ইয়াৰ পিছত তোমালোকৰ যি প্ৰজ্ঞান ভাৰতীয় স্কুটি স্কিম মানে যি তোমালোকক স্কুটি দিয়া হয় তাৰ এলিজিবিলিটি আৰু কেনেকৈ পাবা সেই সম্পূৰ্ণ প্ৰচেছৰ বিষয়ে ডিছকাছ কৰিম। তোমালোকে 2025তে নোচোৱা কিয় বা 26-27 যি চনতে নোচোৱা কিয় যেতিয়ালৈকে স্কুটিখন দি থাকিব তেতিয়ালৈকে তোমালোকৰ এই ভিডিঅ'টো উপকৃত হ'ব। আৰু যদি কিবা নতুনকৈ আপডেট আহে পিছত মই তোমালোকৰ কমেণ্টত আপডেট কৰি দিম বা নতুন ভিডিঅ' এটা দি আপডেট কৰি দিম, ঠিক আছে। চ' মানে এই ভিডিঅ'টো তোমালোকে যেতিয়া নোচোৱা কিয় তোমালোকৰ বাবে উপকৃত হ'ব স্কুটিৰ বিষয়ে জানিবলৈ, ঠিক আছে। ফাৰ্ষ্টে আমি এলিজিবিলিটিটো চাই লওঁ, মানে কোন কোন ষ্টুডেণ্টে পাব। এতিয়া যিবোৰ ষ্টুডেণ্ট আমাৰ অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট সিহঁতে পাব। সিহঁতৰ ভিতৰতো কোনবোৰে পাব? যিবোৰ ষ্টুডেণ্টে 80%তকৈ ওপৰত স্ক'ৰ কৰিছে এইচএছ 2025 ফাইনেল এক্সামত। এতিয়া যিবোৰে এইচএছ 25ত পাছ কৰিছে তেওঁলোকৰ বাবে 80%তকৈ ওপৰত, আৰু 26ত পাছ কৰা সকলো ছেমেই হ'ব। যদি কিবা আপডেট আহে মই আপডেট কৰি দিম। নেক্সট তোমালোকৰ কি কৈছে? নেক্সট কৈছে যে তোমালোকৰ ফ্ৰেছলি তোমালোকে পাছ কৰিব লাগিব, তোমালোকে ড্ৰপ দিব নোৱাৰিবা। কিছুমানে নীটৰ বাবে বা জেইৰ বাবে ড্ৰপ দিয়া হয়, কলেজত নাম নলগায়, তেনেকুৱা ষ্টুডেণ্টবোৰে নাপায়, ঠিক আছে। তোমালোকে কি কৰিব লাগিব? 12 পাছ কৰাৰ পিছত কিবা চৰকাৰী কলেজত, অসমৰে চৰকাৰী কলেজত নাম লগাব লাগিব। তোমালোকে নীট জেই এইবোৰৰ বাবে ড্ৰপ দিলে তোমালোকে নোপোৱা, মনত ৰাখিবা এইটো। পিছত সেইটোৱে কৈছে ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড দ্য 10+2 লেভেল, মানে 11-12ৰ পিছত তোমালোকে ষ্টাডি কণ্টিনিউ কৰিব লাগিব। তোমালোকে যদি স্কুল এৰি দিয়া, কলেজ এৰি দিয়া, তেন্তে তোমালোকে এই স্কুটিখন নোপোৱা। পিছত নেক্সট তোমালোকে কি কৈছে? তোমালোকে যে 12 পাছ কৰিলা, সেই 12টো তোমালোকে এছেক বৰ্ডৰ পৰা পাছ কৰিব লাগিব। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ পৰা পাছ কৰিব লাগিব। বেলেগ বৰ্ডৰ পৰা পাছ কৰিলে এই সুবিধাটো নাপাবা, স্কুটি নাপাবা। এতিয়া আমি কমপ্লিট প্ৰচেছটোৰ বিষয়ে আলোচনা কৰোঁ, কেনেকৈ পাম স্কুটিখন, ঠিক আছে। এতিয়া যিসকলে পাবা সিহঁতে কমপ্লিট প্ৰচেছটো চাই লোৱা। এতিয়া তোমালোকৰ কি হ'ব? যিসকলে স্কুটি পাবা তেওঁলোকৰ কাৰণে এটা মেৰিট লিষ্ট ওলাব, ঠিক আছে। ফাৰ্ষ্ট পইণ্টটো সেইটো কৈছে যে অসম গভৰ্ণমেণ্টৰ দ্বাৰা এটা মেৰিট লিষ্ট ওলাব, আৰু সেই মেৰিট লিষ্টটো যদি তোমালোকৰ নাম আছে তেন্তে তোমালোকে স্কুটি পাবা। পিছত সেই মেৰিট লিষ্টটো ওলোৱাৰ পিছত তোমালোকৰ কি হ'ব? কলেজ ৱাইজ মেৰিট লিষ্ট ওলাব, মানে তোমালোকে যোনখন কলেজৰ পৰা চাৰ্টিফিকেট পাবা স্কুটিৰ বাবে সেই কলেজত তোমালোকৰ নাম আহিব। এতিয়া তোমালোকে যেতিয়া 11-12 পাছ কৰাৰ পাছত তোমালোকে কলেজত নাম লগাবা, তেতিয়া তোমালোকৰ কলেজৰ পৰা কৈ দিব যে কোন কলেজৰ পৰা তোমালোকে স্কুটি পাবা। বা যদি নকয় তেন্তে তোমালোকৰ ডিষ্ট্ৰিক্টৰ যি পপুলাৰ কলেজ, সেই পপুলাৰ কলেজবোৰতে তোমালোকৰ সাধাৰণতে এই আমাৰ যোনটো চাৰ্টিফিকেট হয় সেইটো দিয়া হয়, ঠিক আছে। তোমালোকে সেই পপুলাৰ কলেজবোৰৰ নাম লৈ গুগলত মাৰি পেলাই তাত তোমালোকৰ নাম আহিছে নাই চাব পাৰা। কেনেকৈ চাব লাগিব তাৰ বিষয়ে মই আগতো ভিডিঅ' দি থৈছোঁ। তোমালোকৰ কমেণ্টত মই স্কুটিৰ বিষয়ে যিমান ভিডিঅ' দিছোঁ তাৰ প্লে'লিষ্টৰ লিংক দিম, তাৰ পৰা বিচাৰি চাব পাৰা, ঠিক আছে। বাকী আগবাঢ়ো ব'লা। এতিয়া কলেজ ৱাইজ তোমালোকৰ মেৰিট লিষ্ট আহিলে, তোমালোকৰ তাতো নাম আহিল, তেতিয়া কি কৰিবা? তোমালোকে সেই কলেজত কেতিয়া মাতিছে সেই মাতা ডেট অনুসৰি তোমালোকে কলেজত যাব লাগিব আৰু চাৰ্টিফিকেটটো গ্ৰহণ কৰিব লাগিব। এতিয়া তোমালোকে কেনেকৈ গম পাবা যে কলেজত কেতিয়া মাতিব? কলেজখনৰ ৱেবছাইট থাকিব, সেই ৱেবছাইটত তোমালোকৰ ন'টিচ দি দিব যে এইচএছ স্কুটি কেতিয়া প্ৰদান কৰা হ'ব। সেই ন'টিচ অনুসৰি তোমালোকে চাবা তাত কি ডেট লিখা আছে, সেই ডেট অনুসৰি তোমালোকে যাব লাগিব, ঠিক আছে। পিছত নেক্সট তোমালোকৰ কি কৈছে? নেক্সট কৈছে তোমালোকে সেই চাৰ্টিফিকেটখন যেতিয়া পাবা কলেজৰ পৰা, পোৱাৰ পাছত তোমালোকে কি কৰিব লাগিব? চাৰ্টিফিকেটখন তোমালোকৰ ডিলাৰত জমা দিব লাগিব, ঠিক আছে। তোমালোকৰ যোনখন ডিলাৰত জমা দিব দিয়ে চাৰ্টিফিকেটখন, সেই ডিলাৰত জমা দিব লাগিব। জমা দিয়াৰ পিছত কি হ'ব? তোমালোকৰ ডিলাৰৰ পৰা এটা OTP আহিব, আৰু সেই OTPটো তোমালোকক সুধিব ডিলাৰৰ মানুহে, তোমালোকে দি দিব লাগিব। OTP দিয়াৰ পিছত তোমালোকৰ 10-20 দিন বা 1 মাহৰ পাছত তোমালোকৰ ডিলাৰৰ পৰা কল আহিব যে আজি বা কালি আপোনাৰ স্কুটিখন লৈ যাওক। তেতিয়া তোমালোকে গৈ পেলাই স্কুটিখন লৈ আহিব লাগিব। আৰু এটা কথা মনত ৰাখিবা যে স্কুটিৰ যিবোৰ ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ, এই সকলোবোৰ যিমান পইচা লাগিব এইবোৰ কৰিবলৈ চব চৰকাৰে গ্ৰহণ কৰিব, মানে চৰকাৰে দিব। তোমালোকে ষ্টুডেণ্টে কোনো এক্সট্ৰাকৈ পে' কৰিব নালাগে। যদি তোমালোকক কোনোবাই এক্সট্ৰা পইচা সুধিছে এইবোৰৰ কাৰণে, তেন্তে তোমালোকে তাৰ ওপৰত কেছ কৰিব পাৰা বা তোমালোকে নিদিবা, ঠিক আছে। তোমালোকে সাৱধান হৈ থাকিবা।
এতিয়া মনত ৰাখিবা তোমালোকৰ স্কুটিৰ ইঞ্চুৰেঞ্চ বা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণেতো একো নুসুধে বা স্কুটিৰ কাৰণে একো নুসুধে তোমালোকক হেলমেটো তাৰপৰা ফ্ৰী দিব কিন্তু তোমালোকক তাৰপৰা এটা অপশ্যন দিব ডিলাৰৰ পৰা যে তোমালোকে যিবোৰ এক্সেছৰিজ যেনেকৈ ছেফ গাৰ্ড ছিট কভাৰ পাছত ইণ্ডিকেটৰ সেইবোৰ লগাবা নে নাই সেইবোৰ কিন্তু চৰকাৰে পইচা নিদিয়ে সেইবোৰ যদি তোমালোকে লগোৱা তেন্তে তোমালোকক পইচা সুধিব ঠিক আছে আৰু যদি নলগোৱা নুসুধে মানে অপশ্যনেল তোমালোকে লগাব পাৰা নলগাব পাৰা ঠিক আছে সেইবোৰ মানে ডিলাৰৰ পৰা অপশ্যন দিয়ে সেইবোৰ চৰকাৰৰ কোনো হাত নাই তাত চ' এনেকৈ তোমালোকে স্কুটিখন পাই যাব পাৰা চ' নেক্সট কিবা যদি ডাউট থাকে মোক কমেণ্টত সুধিবা মই ডাউটৰ ৰিপ্লাই দিব চেষ্টা কৰিম নিশ্চয় আৰু এইবোৰ যে মই ক'লোঁ যে কেনেকৈ মেৰিট লিষ্ট আহিব কেতিয়া মেৰিট লিষ্ট আহিব পাছত কেনেকৈ চেক কৰিবা এইবোৰ গোটেই ভিডিঅ' মই দিয়া আছে কমেণ্টত প্লে'লিষ্টৰ লিংক দি দিম তাতে গৈ চাব পাৰা বা নেক্সট যদি নতুনকৈ আহে তেন্তে মই নতুনকৈ আকৌ ভিডিঅ' বনাম তোমালোকে তাতো গৈ চাব পাৰা চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্টত কোৱা মই নিশ্চয় ৰিপ্লাই কৰিম চ' আজিলৈ এইখিনিতেই সামৰণি মাৰোঁ